আসামোলজি চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজিৰ ভিডিঅ'টোত কেইটামান গুৰুত্বপূৰ্ণ সাধাৰণ জ্ঞানৰ প্ৰশ্নৰ উত্তৰ উল্লেখ কৰা হ'ল। ভিডিঅ'টোৰ প্ৰথম প্ৰশ্নটো হৈছে IISR চুৰিয়া কি? উত্তৰ IISR চুৰিয়া হৈছে এবিধ হালধি। এই হালধিবিধক মছলা গৱেষণা প্ৰতিষ্ঠান IISR এ বিকাশ সাধন কৰিছে। IISR ফুল ফৰ্ম হৈছে ইণ্ডিয়ান ইনষ্টিটিউট অফ স্পাইচেছ ৰিচাৰ্চ। এই প্ৰতিষ্ঠান স্থাপন কৰা হৈছিল 1975 চনত আৰু ইয়াৰ মুখ্য কাৰ্যালয় আছে কেৰালাৰ কোজিকোড়েত। ভাৰত আৰু ইউএছৰ মাজত টাইগাৰ ট্ৰায়াম্ফ অনুশীলন কোন ঠাইত অনুষ্ঠিত কৰা হৈছিল? উত্তৰ অন্ধ্ৰপ্ৰদেশত। টাইগাৰ ট্ৰায়াম্ফ হৈছে ভাৰত আৰু ইউএছৰ মাজত অনুষ্ঠিত কৰা এক সৈনিক অনুশীলন। হিউমেনিটেৰিয়ান এছিষ্টেন্স এণ্ড ডিজাষ্টাৰ ৰিলিফক ভিত্তি কৰি 4th এডিশ্যনৰ টাইগাৰ ট্ৰায়াম্ফ অনুশীলন দুটা ফেজত অন্ধ্ৰপ্ৰদেশৰ বিশাখাপট্টনম আৰু কাকিনাডাত যোৱা 1 পৰা 13 এপ্ৰিললৈকে অনুষ্ঠিত কৰা হৈছিল। এই অনুশীলনত ভাৰতৰ নৌসেনা, স্থলসেনা আৰু বায়ুসেনাই অংশগ্ৰহণ কৰিছিল। কোনটো সংস্থাৰ নেতৃত্বত বায়ু প্ৰদূষণ আৰু স্বাস্থ্য কেন্দ্ৰ কৰি দ্বিতীয় গোলকীয় সন্মিলন অনুষ্ঠিত কৰা হৈছিল? উত্তৰ ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যন অৰ্থাৎ বিশ্ব স্বাস্থ্য সংস্থা। এই গ্লোবেল কনফাৰেন্স যোৱা 25 মাৰ্চৰ পৰা 27 মাৰ্চলৈকে কলম্বিয়াৰ কাৰ্টেজেনাত অনুষ্ঠিত কৰা হৈছিল। এই সন্মিলনত 100খন দেশৰ প্ৰায় 700 প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিছিল। উচ্চতম ন্যায়ালয় স্থাপনৰ সম্পৰ্কে সংবিধানৰ কোনটো অনুচ্ছেদত উল্লেখ আছে? উত্তৰ অনুচ্ছেদ নং 124। উচ্চতম ন্যায়ালয়ৰ বৰ্তমানৰ মুখ্য ন্যায়াধীশ হৈছে সঞ্জীৱ খান্না। কেন্দ্ৰীয় শাসিত অঞ্চল লাডাখৰ ৰাজধানীৰ নাম কি? উত্তৰ লেহ। অল ইণ্ডিয়া মুছলিম লীগ কিমান চনত গঠন কৰা হৈছিল? উত্তৰ অল ইণ্ডিয়া মুছলিম লীগ 30 ডিচেম্বৰ 1906 চনত গঠন কৰা হৈছিল। নীতি আয়োগৰ বৰ্তমানৰ ভাইচ চেয়াৰমেন অৰ্থাৎ উপাধ্যক্ষ কোন? উত্তৰ সুমন বেৰী। নীতি আয়োগৰ ফুল ফৰ্ম হ'ল নেশ্যনেল ইনষ্টিটিউশ্যন ফৰ ট্ৰান্সফৰ্মিং ইণ্ডিয়া। এই আয়োগ গঠন কৰা হৈছিল 1 জানুৱাৰী 2015 চনত আৰু ইয়াৰ মুখ্য কাৰ্যালয় আছে নতুন দিল্লীত। প্ৰিন্সিপলছ অফ ইকনমিক্স এই গ্ৰন্থখনৰ লেখক কোন? উত্তৰ অৰ্থনীতিবিদ আলফ্ৰেড মাৰ্চেল। ভাৰতীয় জাতীয় পতাকাৰ গেৰুৱা ৰং কিহৰ প্ৰতীক? উত্তৰ শক্তি, সাহস আৰু ত্যাগৰ প্ৰতীক। চিকিৎসা শাস্ত্ৰত নোবেল বঁটা লাভ কৰা এছিয়াৰ প্ৰথমগৰাকী ব্যক্তি কোন আছিল? উত্তৰ হৰগোবিন্দ খুৰানা। হৰগোবিন্দ খুৰানাই 1968 চনত মেডিচিনত নোবেল বঁটা লাভ কৰিছিল। হৰগোবিন্দ খুৰানা আছিল এগৰাকী ভাৰতীয় আমেৰিকান নাগৰিক। SSBৰ সম্পূৰ্ণ অৰ্থ কি? SSBৰ ফুল ফৰ্ম হ'ল সশস্ত্ৰ সীমা বল। SSBৰ মটো হ'ল ছাৰ্ভিচ, ছিকিউৰিটি এণ্ড ব্ৰাদাৰহুড। 2025 বৰ্ষত অসম সাহিত্য সভাৰ অধিৱেশন কোন ঠাইত অনুষ্ঠিত কৰা হৈছিল? উত্তৰ বজালী জিলাৰ পাঠশালাত অনুষ্ঠিত কৰা হৈছিল আৰু এই অধিৱেশন 2025 বৰ্ষৰ যোৱা জানুৱাৰী মাহত অনুষ্ঠিত কৰা হৈছিল। ভাৰতৰ কোনখন ৰাজ্যত এখনো ৰাষ্ট্ৰীয় উদ্যান অৰ্থাৎ নেশ্যনেল পাৰ্ক নাই? উত্তৰ পঞ্জাৱ ৰাজ্যত। পানীলৈ ভয় কৰা ৰোগক কি বোলে? উত্তৰ হাইড্ৰফোবিয়া। এডাম শৃংগ কোন দেশত অৱস্থিত? উত্তৰ শ্ৰীলংকা। এই শৃংগৰ উচ্চতা হ'ল 2243 মিটাৰ। এইকেইটা আছিল কেইটামান গুৰুত্বপূৰ্ণ জিকে। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিবলৈ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ অনুৰোধ জনালোঁ। ধন্যবাদ।